Hello everyone, most welcome to Has a Tutorial YouTube channel. ইতিমধ্যে অকলে গমে পাইছে যে 5550 টাৰ যিখন মেধাৰ তালিকা এই মেধাৰ তালিকাখনত এছআৰডি অৰ্থাৎ অলৰেডি এলপিইউপিত জব কৰি থকা বহু পাৰ্টিৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু তেনে পাৰ্টিসমূহৰ নিজৰ নাম এই মেধাৰ তালিকাখনৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে এখন নোটিছ জাৰি কৰা হৈছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী অফিচৰ পৰা So more এটাই প্ৰশ্ন যে বাৰে বাৰে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ পৰা নোটিছ বা জাননী জাৰি কৰাৰ পাছতো এছআৰডি আণ্ডাৰত যিসকলে চাকৰি পাইছে বা যিসকলে চাকৰি কৰি আছে একেদকলৰ অন্তত কমন নলেজটো নাইনে যে একেদকলে চাকৰিটো জইন নকৰে বাস এইখিনি পোষ্টটো অলৰেডি জব কৰি আছে একেদকলেটো চাকৰি জইন নকৰে তেনে ক্ষেত্ৰত একেদকলৰ নাম এই মেধাৰ তালিকাখনৰ পৰা উইথড্ৰ কৰি দিলে কি প্ৰবলেম হয় মানে আমাৰ অসমীয়া মানুহবিলাকৰ হেতাই প্ৰবলেম ইংখা কৰে তাক কিয় বিদ্যা দি ই দেখোন চাকৰি কৰিলে মোতকৈ আগবাঢ়িব ই দেখোন দামী গাড়ী কিনিব ডাঙৰ ডাঙৰ সন্থালিকা বনাব মই কিয় বিদ্যা দি থাকক কি দৰকাৰ ই চাকৰি নাপায় মোৰ কি আহে যায় তেনেকুৱা মেন্টেলিটি থকা মানুহ আছে আপোনালোকে এতিয়া প্ৰমাণ পাই গৈছে নহয় যোৱা 19 সেপ্টেম্বৰ তাৰিখেও এই সম্পৰ্কত এখন নোটিছ জাৰি কৰা হৈছিল যিসকল অলৰেডি বিভিন্ন তোমাৰ ডিপাৰ্টমেণ্টত জব কৰি আছে বা ভেৰিয়াছ যিখিনি ৰিক্ৰুইটমেণ্ট এই ৰিক্ৰুইটমেণ্টৰ প্ৰচেছবিলাক ফুলফিল কৰিছে ভেৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি তেনে প্ৰাৰ্থীসকলক উইথড্ৰ কৰিবৰ কাৰণে 19 সেপ্টেম্বৰ তাৰিখে এখন নোটিছ জাৰি কৰা হৈছে কিন্তু বহুতৰ কি কাণ্ড জ্ঞানহীন বুলি যে কয় মানে গুৰুত্বই দিয়া নাই মোৰ কি আহে যায় তেনেকুৱা এটা মেন্টেলিটি তেনেকুৱা মানসিকতা লৈ পেলাই বহুতে ভাবি আছে মই চাকৰি নকৰো উইথড্ৰ নকৰো মোৰটো প্ৰবলেম নহয় বেলেগৰে প্ৰবলেম হ'ব লোকৰ প্ৰবলেম হওক নহওক মোৰ কি দৰকাৰ তেনেকুৱা মেন্টেলিটি লৈ পেলাই তেনেকুৱা চিন্তা লৈ পেলাই কাম কৰি আছে সো আজিকালি যে টিচাৰ বিলাকক গালি পাৰে তেনেকুৱা মেন্টেলিটি থকা মানুহৰ কাৰণে গালি পাৰে অন্তত একেদকলে জব কৰি আছে একেদকল যদি নিজৰ নামটো মেৰিট লিষ্টৰ পৰা উইথড্ৰ কৰিবলৈটো কিবা বহুত হাজাৰ বা গুৱাহাটীত গৈ পেলাইটো উইথড্ৰ কৰিবগে নালাগে নিজৰ মোবাইলটোতে 1 মিনিট সময় নালাগে উইথড্ৰ কৰিবলৈ অফিচিয়ালি ৱেবছাইটত গৈ নিজৰ মোবাইলটোতে উইথড্ৰ কৰি দিব পাৰে তেনে কৰাত কি প্ৰবলেম আছে কিন্তু নকৰে কাৰণ সুবিধা দিব নিবিচাৰে বেলেগক নিজে যে শেষ সময়ত চাকৰিৰ কাৰণে কুকুৰৰ নিচিনা কি ইফালৰ পৰা ইফালে দৌৰি আছিলে সকলোকে কোৱা নাই ঠিক তেনেকৈ বহুতৰ এটা নিজৰ পৰিয়ালটো চলাবৰ কাৰণে মা দেউতাকৰ সপোন ড্ৰিমছ বিলাক ফুলফিল কৰি দিবৰ কাৰণে সেম আপোনালোকৰ দৰে হৈ আছে সো আপোনালোকে অন্তত চাকৰি নোপোৱা লৰাবিলাকৰ কাৰণে এটলিষ্ট এই কামটো কৰিব পাৰে যদি আপুনি চাকৰি কৰি আছে আপোনাৰ নামটো উইথড্ৰ কৰি দিও কোনোবা এটাই সুবিধা ল'ব কোনোবা এজন লৰাই সুবিধা ল'ব নিজৰ পৰিয়ালখন চোৱাচিতা কৰিব পাৰিব ঘৰত মা দেউতাকে বেমাৰত পৰি আছে বা ট্ৰিটমেন্ট কৰিব লৈ পইচা নটকা লৰাতে অন্তত সুবিধা পাব এইখিনি কৰি দিও এটো মানৱীয়তাৰ খাতিৰত সো আমি জানো এছআৰডিত যিসকলে টিচাৰ কৰি আছে তাৰে যদি 100 জন বা 1000 জন মানুহ ওলাই তাৰ অন্তত 500 জন মানুহৰ পজিটিভ মাইন্ডসেট লৈ কাৰোবাৰ উপকাৰৰ স্বাৰ্থত একেদকলে নিজৰ নামটো উইথড্ৰ কৰিব কিন্তু 500 জন মানুহে মোৰ কি আহে যায় মোৰ কোনো দৰকাৰ নাই তেনেকুৱা মেন্টেলিটি লৈ পেলাই তেনেকুৱা মানসিক চিন্তা লৈ পেলাই বহি থাকিব উইথড্ৰ নকৰে সো তেনেকুৱা পাৰ্টিবিলাক আমি সেই মেধাৰ তালিকাখনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাব লাগিব কেনেকৈ আঁতৰাব লাগিব চাব আগৰ বছৰবিলাকত যিমানখিনি ফাইনেল মেৰিট লিষ্ট আছে তাৰ পৰা নামবিলাক ডিস্ট্ৰিক্ট ওয়াইজত চাব লাগিব অকল এজন দুজনে কৰিলে নহব যিসকল 4500 পদটো আবেদন কৰিছে যিসকলৰ মেধাৰ তালিকাত নাম আহিছে আৰু যিসকলৰ মেধাৰ তালিকাত নাম হোৱা নাই সকলোৱে মিলি পেলাই ডিস্ট্ৰিক্ট ওয়াইজত প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ফাইনেলৰ যিখন মেৰিট লিষ্ট এই মেৰিট লিষ্টটো চাই আমাৰ যিখন এবাৰ 5550 টাৰ প্ৰভিজনেল মেৰিট লিষ্ট এই মেৰিট লিষ্টত মিলাই চাওক যদি তাত কাৰোবাৰ নাম পাই তেতিয়ালে লিখি যাওক আৰু লিখি পেলাই গোটেইখিনি কালেক্ট কৰি পেলাই ডি অফিচত দি দিও
তেতিয়া দিয়ে সুবিধা হ'ব অন্ততে এই মানুহজনে অলৰেডি জব কৰি আছে একেদক উইথড্ৰ কৰিব লাগে তেতিয়া কৰি দিব কিন্তু ডি অফিসেও কিন্তু ইমানখিনি কাম নকৰে চৰকাৰে যথেষ্ট সুবিধা দিছে চৰকাৰে ওভাৰলেপিংটো একেবাৰে নাইকা কৰিবৰ কাৰণে বহুত সুবিধা দিছে যদি চৰকাৰে সুবিধা দিয়াৰ পাছতো সিস্টেম দিয়াৰ পাছতো যদি পাব্লিকে ক্যান্ডিডেট বিলাকে যদি পাৰ্টিসিপেট নকৰে গুৰুত্ব নিদিয়ে কিন্তু অফিসৰ পৰা একো কৰিব নোৱাৰে একেদকলা 100 জনৰ ভিতৰত তোমাৰ 90টা বা 80টা উইথড্ৰ কৰিব বাকি 10টা থাকি যাব নহয় এই 10টা যে থাকিব যদি অফিসৰ লগত যদি আপোনালোকে অহযোগ কৰে পাব্লিকস বা ক্যান্ডিডেট বিলাকে অহযোগ কৰে ডেফিনেটলি ওভাৰলেপিংটো নাইকিয়া হ'ব তাৰ কাৰণে প্ৰত্যেকখন জিলাৰ যিখন আগতে তোমাৰ 2021-22 পৰা আৰম্ভ কৰি তাৰ আগৰখিনিও চাওক পাছৰখিনিও চাওক আৰু যিসকলে অলৰেডি সিটেড পিটিশনাৰ কাৰণে এপইন্টমেন্ট পাইছে কেডকলৰ নামটো চাওক চাই পেলাই মিলাই চাওক এই ক্যান্ডিডেটজন অলৰেডি তাত পাইছে ইয়াৰ নামও উঠাব লাগে সো তেনেকুৱা পাৰ্টিৰ নামবিলাক লিস্টেড কৰি পেলাই ডি অফিসত দিয়ক যাতে কোনো কাৰণতে ওভাৰলেপিং নহয় কোনো কাৰণতে অলৰেডি জব কৰি থকা পাৰ্টি হুমাই যাব নোৱাৰে আৰু কোনো কাৰণতে বিজ্ঞাপনত যিমানখিনি ভেকেন দেখাই দিয়া আছিল এই ভেকেন বিলাক টাকি না যায় যাতে অকলে সুবিধা পায় তাৰ কাৰণে এটাই কাম অকলে ইউনিটি হৈ পেলাই একতা হৈ পেলাই এই কামটো কৰক এইখিনিকে কলো সো আপোনালোকে যদি সেই বিষয়ত একমত হয় তেতিয়ালে ভিডিওটো একবাৰ অকলে জোৰছে শেয়াৰ কৰি দিব